হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, ই ৰিক্সা আৰু মপেডৰ কাৰণে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। মই প্ৰথমতে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেইটো কৈ দিছোঁ বন্ধুসকল। তাৰপাছত আপোনালোকক বাকী কথাখিনি ক'ম, ক'ত পাব ফৰ্ম আপোনালোকে আৰু ইয়াৰ বাকী প্ৰচেছখিনি মই ক'ম। চাওক, প্ৰথমতে আছাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড এপ্লিকেশ্যন ফৰ্ম, ইয়াত ফৰ্ম নম্বৰটো দিয়া আছে, আপোনালোকে দেখিছে 03762 ফৰ ই ৰিক্সা আৰু মপেড। এইখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব চাওক। প্ৰথমতে যিটো 1 নম্বৰ পইণ্ট আছে, টিক অনলি ওৱান অফ দ্য ফ্ল'য়িং। ইয়াত আপোনালোকে কোনটো ল'ব বিচাৰে, কোনখন ল'ব বিচাৰে। আপোনালোকে যদি ই ৰিক্সা ল'ব বিচাৰে, ই ৰিক্সাত টিক মাৰ্ক দিব, ৰাইট চিন এডাল দিব সৰুকৈ। 2 নম্বৰটো আছে মপেড, মপেড যদি আপোনালোকে ল'ব বিচাৰে 2 নম্বৰটো ৰাইট চিন এডাল দিব। ইয়াৰ পিছত নেম ইন ফুল ব্লক লেটাৰ, আপোনালোকে কেপিটেল লেটাৰত আপোনালোকৰ নামটো লিখিব প্ৰথম ঘৰটোত। তাৰপিছত 3 নম্বৰত আছে এড্ৰেছ, আপোনালোকৰ এড্ৰেছ লিখিব, ভিলেজ বা টাউন আপোনালোকে লিখিব। পোষ্ট অফিচ, পুলিচ ষ্টেচন, ব্লক, টাউন, কমিউনিটি, সেইখিনি আপোনালোকে লিখিব। বৰ্ড লিখিব, ডিষ্ট্ৰিক্ট, পিনক'ড আপোনালোকে লিখিব। ইয়াৰ পিছত 4 নম্বৰ পইণ্টটো আছে, আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো দিব। 5 নম্বৰটো আধাৰ কাৰ্ড নম্বৰ, 6 নম্বৰটো ফাদাৰ্ছ বা হাজবেণ্ড নেম দিব। 7 নম্বৰটো এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকে কিমানলৈকে পঢ়া সেইটো দিব। 8 নম্বৰ আদাৰ কোৱালিফিকেশ্যন ইফ এনি, যদি আপোনালোকৰ অন্যান্য কিবা কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা আছে তেন্তে আপোনালোকে ফিল কৰিব 8 নম্বৰ পইণ্টটোত। 9 নম্বৰটো আপোনালোকৰ এজটো দিব, যিহেতু 25 বছৰৰ পৰা বিচৰা হয়। আৰু ইয়াত লিখা আছে এজ প্ৰুফ ডকুমেণ্টছ টু বি এনক্ল'জ এপ্লিকেণ্ট এজ শুড বি বিটুইন 25। আপোনালোকে ইয়াত ফৰ্মখনৰ লগত আপোনালোকৰ দুটা ডকুমেণ্টছ এজ প্ৰুফৰ গাঁঠি দিব লাগিব, আৰু অনলাইন কৰোঁতেও আপোনালোকে সেই দুটাই অনলাইনত ছাবমিট কৰিব লাগিব। আৰু আপোনালোকে কোন দুটা ডকুমেণ্টছ দিব ফৰ্মখনৰ লগত, এটা কথা মনত ৰাখিব, ফৰ্মখনৰ লগত যি দুটা ডকুমেণ্টছ আপোনালোকে দিয়ে অনলাইন কৰোঁতেও সেই দুটা ডকুমেণ্টছে দিব লাগিব। সেইকাৰণে ইয়াত আপোনালোকে টিক কৰিব। আধাৰ কাৰ্ড আছে, ভোটাৰ আইডি আছে, পাছপৰ্ট আছে, বাৰ্থ চাৰ্টিফিকেট আছে, SSLC, এডমিট কাৰ্ড আছে। এই 5টা ভিতৰত আপোনালোকে দুটা টিক মাৰ্ক কৰিব, যি দুটা ফৰ্মখনৰ লগত দিব। আৰু সেই ফৰ্মখনৰ লগত যি দুটা দিব সেই দুটা অনলাইন কৰিলেও ছাবমিট কৰিব লাগিব। তাৰপিছত আহি গ'ল মেৰিটেল ষ্টেটাছ, যদি আপোনালোকে মেৰিড হয় মেৰিড দিব, আনমেৰিড হ'লে আনমেৰিডত ক্লিক ৰাইট চিন দিব। 12 নম্বৰ ফেমিলি এনুৱেল ইনকম, আপোনালোকৰ যিটো ফেমিলি এনুৱেল ইনকম হয়, এনুৱেল ইনকমটো আপোনালোকে ইয়াত টাইপ কৰিব, আপোনালোকৰ বছৰি যিটো ইনকম বা বছৰি আয় যিটো হয়। আৰু লিখা আছে ন' ইনকম চাৰ্টিফিকেট ইজ ৰিকুৱাৰ্ড ডুৰিং অনলাইন ৰেজিষ্ট্ৰেশ্যন অৰ উইথ দ্য এপ্লিকেশ্যন ফৰ্ম। অনলি চিলেক্টেড বেনিফিচাৰিজ উইল হেভ টু প্ৰডিউচ ইনকম চাৰ্টিফিকেট বিফৰ ৰিচিভিং দ্য ভেহিকেল। আপোনালোকে অনলাইন কৰিলে বা আপোনালোকে অফলাইনত ফিল আপ কৰিলে ইয়াত কোনো আপোনালোকে ইনকম চাৰ্টিফিকেট দিব নালাগে লগত, বা অনলাইন কৰিলেও দিব নালাগে। যেতিয়া আপোনালোকক চিলেক্টেড কৰা হ'ব বা চিলেক্ট কৰা হ'ব, আপোনালোকে ই ৰিক্সাখন বা মেপতখন যেতিয়া আনিব যাব, আপোনালোকে যেতিয়া চিলেক্ট কৰিব আপোনালোকৰ নাম আহিব, তেতিয়া কিন্তু ইনকম চাৰ্টিফিকেটখন তাত ছাবমিট কৰিব লাগিব। মপেডখন বা ই ৰিক্সাখন আনিবলৈ যাওঁতে লগত লৈ যাব লাগিব। ষ্টেট ইফ এনি প্ৰিভিয়াছ বেনিফিট ITM ট্ৰেইনিং ৰিচিভ ফ্ৰম কাউন্সিল, board, corporation or any other gov scheme by you or your family members during the last 3 years। যদি আপোনালোকৰ 3 বছৰৰ ভিতৰত কোনোবাই এনেকুৱা কিবা ট্ৰেইনিং পাইছে চৰকাৰী ফালৰ পৰা, বা কিবা যদি আপোনালোকে বস্তু পাইছে তেনেকুৱা ধৰণৰ, তেন্তে য়েছ দিব, নহ'লে ন' দিব। আৰু আপোনালোকে যদি পাইছিলে, কি পাইছিলে, আপোনালোকে ডিছক্ৰিপশ্যন অফ বেনিফিট এভেইল যিটো অপশ্যন আছে তাৰ তলতে আপোনালোকে লিখিব লাগিব বুজাই। যদি কিবা পাইছিলে আপোনালোকে লিখি দিব, যদি নাই পোৱা তেতিয়া লিখিব নালাগে, খালি ন' দিলেই হ'ল। 14 নম্বৰ পইণ্টটো শ্ৰীমতী, ইয়াত আপোনালোকে আপোনালোকৰ নামটো দিব, খালী ঘৰটো ডিক্লাৰেশ্যন কৰিছে বুলি বা ডিক্লেয়াৰ কৰিছে বুলি। আৰু এটা কথা মন কৰিব, ইয়াত আপোনালোকৰ নিজৰ মোবাইল নম্বৰ দিব লাগিব। দেখিছে আপোনালোকে, এপ্লিকেণ্ট মাষ্ট ফাৰ্নিছ দেয়াৰ অ'ন মোবাইল নম্বৰ, আপোনালোকৰ নিজৰ মোবাইল নম্বৰ দিব লাগিব। নিজৰ মোবাইল নম্বৰটোৱে দিব, বেলেগৰ নিদিব। তাৰপিছত ডেটটো দিব, ডেটটো দিয়াৰ পিছত ফুল ছিগনেচাৰ অফ এপ্লিকেণ্ট, আপোনালোকৰ ফুল নেমটো ইয়াত চাইন কৰিব। সেই ফুল ছিগনেচাৰ অফ এপ্লিকেণ্ট যিটো লিখা আছে তাৰ ওপৰত কৰিব, তলত নহয়। গতিকে গম পালে বন্ধুসকল আপোনালোকে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব। এতিয়া চাওক আচল পইণ্টটো বন্ধুসকল, এই ফৰ্মখন মই বন্ধুসকল আপোনালোকক ডিছক্ৰিপশ্যনত দি দিলেও কাম নহ'ব, মই দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব। কিন্তু আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা উলিয়াই ফিল আপ কৰি এখন জমা দিব নোৱাৰিব। ইয়াত প্ৰত্যেকৰে এটা নম্বৰ আছে, ইয়াত আপোনালোকে মন কৰিব এপ্লিকেশ্যন ফৰ্ম, এইটো যিটো 03762 এই এপ্লিকেশ্যনখনৰ নম্বৰ হয়। আৰু যেতিয়া আপোনালোকে অনলাইন কৰিব তেতিয়া এই নম্বৰটো দিব লাগিব। ইয়াত লিখাও আছে, মেনশ্যন কৰা আছে, আপোনালোকে তলত চাওক, কোড নম্বৰ ফৰ অনলাইন এপ্লিকেশ্যন। আপোনালোকে যিটো ইয়াত কোড নম্বৰ আছে সেইটো অনলাইনত ফিল কৰিব লাগিব এই নম্বৰটো। সেইকাৰণে আপোনালোকে নিজেই আপোনালোকৰ যিটো মাইনৰিটি অফিচ হয় আপোনালোকৰ ডিষ্ট্ৰিক্টৰ, তাৰ পৰা আপোনালোকে ফৰ্ম এভেইলেবল হৈ আছে, তাত দি আছে, আপোনালোকে তাৰ পৰা আনিব। তাৰ পৰা আনি ফৰ্মখন ফিল আপ কৰিব। কাৰণ কেলৈ, এই ফৰ্মখন যদি আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি লয়, এই নম্বৰটো আপোনালোকৰ লগত নিমিলিব, এইখন আপোনালোকে ফিল আপ কৰিব নোৱাৰে, অলৰেডি এখন বেলেগৰ হৈ আছে। আপোনালোকে নিশ্চয় বুজি পাইছে মই কি কৈছোঁ। সেইকাৰণে আপোনালোকে এই ফৰ্মখন ফিল আপ নকৰিব। মই ডিছক্ৰিপশ্যনত দি ল'ম, আপোনালোকে এনেই চাব পাৰে, চাই ল'ব। আৰু বন্ধুসকল 30 নৱেম্বৰ লাষ্ট ডেট, আপোনালোকে 30 নৱেম্বৰৰ আগত ফৰ্মবোৰ আনিব অতি সোনকালে। আৰু 1 ডিচেম্বৰৰ পৰা অনলাইন
এপ্লাই আৰম্ভ হ'ব আৰু অনলাইন এপ্লাই যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক A to Z প্ৰচেছখিনি দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল এতিয়াও যদি কিবা বুজিবলৈ অসুবিধা আছে নিশ্চয় কমেণ্ট কৰি জনাব বন্ধুসকল আৰু আপোনালোকে অতি সোনকালে ফৰ্মখন আনি লওক গতিকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ